Hello everyone, মই মধুস্মিতা আপোনালোকক সকলোকে স্বাগতম পুনৰবাৰ মই অন্য এটা নতুন ভিডিঅলৈ আশা কৰিছো আপোনালোক সকলো সুস্থ হৈ আছে আৰু মই এতিয়া থুলমুলকৈ হাজিকাছি যাবলৈ ওলাইছো এঠাইলৈ মানে এখন মিটিংলৈ যিখন মিটিং হৈছে আমাৰ তিনিচুকীয়া দুৰ্গাবাৰীৰ যেটো কালী মন্দিৰ আৰু সেই কালী মন্দিৰ যেটো হল আছে আৰু সেই হলত মানে এখন মিটিংখন অনুষ্ঠিত হ'ব আৰু মিটিংখন হৈছে কংগ্ৰেছৰ মিটিং হয় সো হেহে যাবলৈ ওলাইছো আৰু যেহেতু এবাৰ আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ মানে লুনজিৰি গগৈ যেহেতু ইলেকশন খেলিবলৈ লৈছে আৰু সৰ্বানন্দ সিংহৰ অপোজিট সো সেইখনলৈ যাব কাৰণে মই ওলাইছো হাজিকাছি নহয় এনেকৈ থুলমুলকে ওলাই আছো তো সেই মিটিংখনলৈ যাওঁ আৰু লগতে লুইনজ্যোতি যি ভাষণ দিয়ে আৰু যেহেতু আমি বিভিন্ন নিউজৰ পত্ৰই দেখি আছো তো এতিয়া মই যাবলৈ ওলাইছো আৰু আহক ৰাইজসকল আজি মোৰ এই ভিডিঅটো আপোনালোকৰ লগত আৰম্ভ কৰো আৰু লগতে মই গৈ মিনি সকলোখিনি আপোনালোকক দেখুৱাই আছো তাৰ পৰিস্থিতি মই সকলোখিনি দেখুৱাই আছো আৰু যিমানখিনি পাৰো হিমান মই ভিডিঅ কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এয়া ৰাইজসকল লুইনজ্যোতি গগৈক আদৰিবলৈ আমি সকলো ৰৈ আছো আৰু এই মুহূৰ্তখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো মঞ্চত ভাষণ গ্ৰহণ কৰাৰ অলপ সময়ৰ পিছতে তেখেতে আপোনালোকক উদ্দেশ্যি ভাষণ দাঙি ধৰিব এয়া লুইনজ্যোতি গগৈ আহি আপোনালোকৰ মাজত উপস্থিত হৈছে মঞ্চত ভাষণ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো তেওঁ ক'ব বিচাৰে যে গোটেই ভাৰতখনে মোৰ পৰিয়াল বুকুত চপৰিয়াই কয় আমি বিশ্বাস নকৰোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি বিশ্বাস নকৰোঁ আপোনাৰ পৰিয়াল এইবিলাক দুখীয়া সাধাৰণ মহিলাই সকল আপোনাৰ পৰিয়ালৰ সদস্য নহয় আপোনাৰ পৰিয়ালৰ সদস্য কোনোবা এজন আদানী কোনোবা এজন আম্বানী যাক বস্তুখিনি আপোনালোকে বিক্ৰী কৰি দি আছে আমাৰ আনকি ৰেলৱে এখন গোটেই বিভাগটো বিক্ৰী কৰি দিছে আজি আমাৰ বিমান বন্দৰবিলাক বিক্ৰী কৰি দিছে সকলোবিলাক সম্পত্তি তেওঁলোকক বিক্ৰী কৰি দিছে আৰু তেওঁলোকৰ পৰা পইচা লৈ ডাঙৰ এখন ঘোঁৰা জাহাজত তেওঁ পৃথিৱী ঘূৰি ফুৰিছে আৰু প্ৰতি মুহূৰ্ততে এটা বেলেগ ড্ৰেছ পিন্ধি লাখ টকীয়া এটা পোচাক পিন্ধি তেওঁ মানুহৰ আগত গৈ কিছুমান অভিনয় কৰি আছে এইজনেই হ'ল বৰ্তমানৰ আমাৰ প্ৰধানমন্ত্ৰী তেওঁৰ ওচৰত আমি মূৰ ধুৱাম নে আমি যদি গণতান্ত্ৰিক এখন ৰাষ্ট্ৰৰ মানুহ হওঁ আমাক যদি গণতন্ত্ৰই সেইখিনি অধিকাৰ দিছে তেতিয়াহ'লে তাক আমি প্ৰতিবাদ কৰিব লাগিব কিন্তু প্ৰতিবাদ কৰিম কেনেকৈ ৰাস্তালৈ গ'লে আপোনাক গুলিয়াই মাৰিম বুলি ভয় দেখুৱাইছে আপুনি প্ৰতিবাদ কৰিব লাগিব কেৱল মাত্ৰ যিদিনা আমাৰ নিৰ্বাচন হ'ব সেইদিনা আমাৰ যিটো ইভিএম বা ভোটৰ মেচিন সেই সমস্ত শক্তিৰে চিন্তাৰে সৈতে সকলো ঘৃণা আৰু দেশৰ ভাৱেৰে সৈতে ভোট দিব লাগিব বিপক্ষক লুইনজ্যোতি গগৈৰ এই যিটো চিম্বল সেই চিম্বলটোত আপোনালোকে ভোট দিব লাগিব এই কামটো আপোনালোকে কৰিব পাৰিবনে ৰাইজ পাৰিবনে ৰাইজ
কৰিলেই হ'ব আটাইতকৈ ডাঙৰ প্ৰতিবাদ। এই প্ৰতিবাদটো কিহৰ কাৰণে? ভাৰতবৰ্ষখনক আমি ৰক্ষা কৰিবলৈ সেই প্ৰতিবাদ কৰিছোঁ। গণতন্ত্ৰটো বচাই ৰাখিবৰ কাৰণে প্ৰতিবাদ কৰিছোঁ। CAA কা নাগৰিকত্ব সংশোধনী যিখন আইন পালন কৰি কৈছে আমি হিন্দু যিখিনি মানুহ বাহিৰৰ পৰা আহিছিলে তেওঁলোকক আমি সুৰক্ষা দিলোঁ। এইটো একেবাৰে কোকাত মিছ আৰু ঘোষণা কৰিব যে আমি অসমৰ জাতিটোৰ কাৰণে জাতীয়তাবাদৰ কাৰণে এটা ডাঙৰ কাম কৰি আহিলোঁ। এইখিনিকে কৈ সেইখিনি আবেদন জনাই আপোনালোকক সেৱা জনাই মোৰ বক্তব্য ইমানটা সামৰণি মাৰিলোঁ। জয় আই অসম। মুক্তি সংগ্ৰাম সমিতিৰ পৰা জয়ন্ত গোহাঁই, অঞ্জনা মৰাণ, তিলেশ্বৰী খনিকৰ আহিছে। তেখেতসকলৰ সংগঠনৰ পৰা আমাৰ সভাপতি আৰু প্ৰাৰ্থী আমাৰ দলীয় সতীৰ্থ কিছুমান থাকি গৈছে, তেখেতসকলক মই সময় দিছোঁ। এতিয়া তেখেতসকলে এতিয়া সম্বৰ্ধনা দিব পাৰিব। আৰু ইয়াত যদি কোনোবা সংগঠন আহিছে, সংগঠনকো মই অনুৰোধ জনাইছোঁ তেখেতসকলক আহিবৰ কাৰণে। ৰাইজৰ দলৰ যদি কোনোবা আছে তেখেতসকলক মই আগত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে মই আমাৰ সঞ্জয় ডাঙৰীয়াক তেখেতক ভাষণ ৰাখিব কাৰণে অনুৰোধ জনাইছোঁ। বুথ কমিটিৰ সন্মানীয় বিভাগীয় কৰ্মকৰ্তাসকল, আমাৰ অতি শ্ৰদ্ধাৰ বুথ সমন্বয়কসকল, আমাৰ দলৰ প্ৰতিটো ভাতৃশক্তি সংগঠন, জাতীয় মহিলা শক্তি, জাতীয় যুৱ শক্তি, চাহ শক্তি, শ্ৰম শক্তি, জাতীয় ধৰ্মীয় সংখ্যালঘু শক্তি, জাতীয় ভাষিক সংখ্যালঘু শক্তি, সাংস্কৃতিক শক্তি, কৃষক শক্তিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, অতি শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আমাৰ দলৰ অতি সন্মানৰ শুভাকাংক্ষীসকল, ইয়াত উপস্থিত থকা জাতীয় সেৱক, জাতীয় সৈনিকসকল, মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ। আমি এখন বিশেষ যুঁজৰ কাৰণে, এখন যুদ্ধৰ কাৰণে সকলো সাজু হৈছোঁ। গতিকে সকলোলৈকে মই সংগ্ৰামী অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ তিনিচুকীয়া সমষ্টি কমিটিৰ আমাৰ দলৰ যিসকল কৰ্মকৰ্তা আছে, দলৰ যিসকল শুভাকাংক্ষী আছে, দলৰ মাৰ্গদৰ্শন কৰিবৰ কাৰণে যিসকল আমাৰ সমাজৰ স্বনামধন্য বুদ্ধিজীৱী বৰেণ্য যিসকল ব্যক্তি আছে, সকলোৱে এই যুদ্ধৰ কাৰণে নিশ্চিতভাৱে সাজু হৈছে। সকলোৱে আজিৰ পৰা এই সংগ্ৰামৰ পৰিকল্পিত আৰম্ভণি সকলোৱে কৰিব। সুসংগঠিত পৰিকল্পিত আৰম্ভণি আজিৰ দিনটোৰ পৰা আৰম্ভ হ'ব বুলি মই আশা কৰিছোঁ আৰু সেইকাৰণে সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ, সংগ্ৰামী অভিনন্দন জনাইছোঁ। মই আপোনালোকৰ মুখলৈ চাই এটা অনুভৱ হৈছে যে আপোনালোক অকণমান চিন্তাত আছে, অকণমান জিকিব পাৰিমনে এনেকুৱা ধৰণৰ ধাৰণাটো সকলোৱে বহি আছে। কিন্তু মই ক'ব খোজোঁ, আমি যুঁজিলে আমি জিকিম আৰু যুঁজ দিয়াৰ বিকল্প নাই। যুদ্ধত যদি জয়লাভ কৰিব লাগে, এইখন এখন ভোট যুদ্ধ। ইয়াত 49 নম্বৰ পালে আপোনালোকক ভাল নম্বৰ পোৱা বুলি নকয়, 51 নম্বৰ পালে আপুনি জয়লাভ কৰিব। আপোনালোকৰ প্ৰাৰ্থী, আপোনালোকৰ প্ৰতিনিধি গৈ দিল্লী পাব আৰু সেইকাৰণে যুঁজিবৰ কাৰণে আত্মবিশ্বাসী হ'ব লাগিব। 24 ঘণ্টা 24/7 অহা দিনবোৰত আপোনালোকে সকলোৱে সময় দিব লাগিব। আৰু তেতিয়া যদি দিন ৰাতি একাকাৰ কৰি যুদ্ধ ক্ষেত্ৰত যদি জঁপিয়াই পৰে, প্ৰয়োজনীয় গড় বনাবৰ কাৰণে যদি সকলোৱে প্ৰচেষ্টা হাতত লয়, যুদ্ধত যুঁজিবৰ কাৰণে প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ যদি যোগাৰ কৰি লয়, ঠেংকালত যদি ধাৰ দিয়ে, আহি থাকিব লগা নিৰ্বাচনত আমাৰ জয়, জাতীয় পৰিষদৰ জয়,
ৰাইজসকল ভিডিঅ'টো বেছি দীঘলীয়া নকৰো লুইনজ্যোতি গগৈ ভাষণ আৰু আছে মই সকলোখিনি আপোনালোকক এটা এটা ভিডিঅ' আকাৰে দেখুৱাবলৈ চেষ্টা কৰিম কাৰণ একেলগে দেখুৱালে ভিডিঅ'টো যথেষ্ট দীঘল হ'ব তো ঠিক আছে ৰাইজসকল আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ত আজিলৈ বাই বাই